বাচন ধোৱা চাবোন মানে ডিছ ৱাছ এনেকৈ যদি আপোনালোকে ডাঙৰকৈ আনে তেতিয়াহ'লে এনেদৰে যদি আপোনালোকে ইয়াৰ পৰা বাচনবোৰ মাজে তেতিয়া আধা চাবোন গেলি পেলাই এনেই বেয়া হৈ যায় বা নষ্ট হৈ যায় নহয়নে? আজি আপোনালোকক মই এটা টিপছ দিম কাৰণ মই নিজেও এইটো কৰিবলৈ ওলাইছোঁ কাৰণ এনেদৰে কৰা হয়ে মোৰ প্ৰায়ে সেইবাবে ভাবিলোঁ আপোনালোকো হয়তো বহুতে উপকৃত হ'ব পাৰে। যদিও এটা সাধাৰণ কথা তথাপিও কিছুমান সৰু সৰু কথাতে আমাৰ শিকিব লগা থাকে নহয়নে? আৰু আপোনালোকে ইমান মৰম দিছে ভিডিঅ'সমূহত গতিকে হয়তো কোনোবা এগৰাকী হ'লেও উপকৃত হ'ব পাৰে। এই চাবোন পিচ ইমান ডাঙৰ হ'লে যদি আমি এনেকৈয়ে বাচন ধুবলৈ লওঁ তেতিয়াহ'লে আধা চাবোন গেলি যায়, মানে পানী পৰি থাকে, যিমান আমি পানী নপৰাকৈ থ'লেও গেলিয়ে যায়। গতিকে আপোনালোকে এটা কাম কৰিব, মই পদ্ধতিটো দেখুৱাই দিওঁ। তাৰ বাবে আপোনালোকক লাগিব টেপ। এইটো টেপ নহ'লেও সৰুটো হ'লেও হ'ব, খালি অকণমান বেছিকৈ আপোনালোকে দিব লাগিব যিহেতুকে এইটো হ'লে এবাৰ বা দুবাৰ দিলে গোটেইখিনি কভাৰ কৰিব। আমাৰ এই চাবোন পিচ যদি আমি কাটি পেলাইও ব্যৱহাৰ কৰোঁ তেতিয়াও ভাল নালাগে। গতিকে আমি যিমানখিনি আমাৰ ধৰি লওক প্ৰয়োজন ইমানমান চাবোনহে আমি ৰাখিম, বাকীখিনি আমি এই টেপ লগাই দিম। তেতিয়া আমাৰ চাবোনখিনি অনিষ্ট নহয়, মানে কোনো ধৰণৰ পানী পৰি আনটো ছাইড গেলি নাযায়। এইটো পদ্ধতি মই অৱলম্বন কৰি আহিছোঁ ভালেমান দিনৰ পৰা। আৰু বটল চাফ কৰা পদ্ধতিটো চাউলেৰে বহুতে উপকৃত হৈছে, মোক জনাইছে, মোৰো ভাল লাগিছে। আপোনালোকে আচলতে উপকৃত হ'লেই মোৰ ভিডিঅ'টোৱে সাৰ্থকতা লাভ কৰে। নতুন মোবাইলেৰে এইটো প্ৰথম ভিডিঅ' বনাইছোঁ, হয়তো কোনোবা এগৰাকী হ'লেও উপকৃত হওক বুলি ভাবি। এনেদৰে দেখিছেনে টেপটো? হয়তো কোনোবাই জানিবও পাৰে আৰু যিসকলে নাজানে তেওঁলোকে এনেদৰে ব্যৱহাৰ কৰিব। সৰু টেপ হ'লেও হ'ব, কৈছোঁ আপোনালোকক। এনেকৈ টেপ লগাই দিব। বাকী অংশ মই কাটি দিম। এনেকৈ যেতিয়া টেপ লগাই দিব এইখিনি, তাৰপিছত আপোনালোকে এনেকৈ খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পৰা আমাক ইমান যিহেতু নালাগে, অকণমান হ'লে আমাৰ খুব সুন্দৰকৈ বাচনখিনি আমি ধুব পাৰোঁ। এই পদ্ধতি অৱলম্বন কৰিব, তেতিয়া পানী পৰি আপোনালোকৰ বাকী অংশও চাবোন বেয়া হৈ নাযায়। এটা সৰু টিপছ কৈছোঁৱে, ভাবি চালে ভিডিঅ' দিবলগীয়া টিপছ নহয়ে, তথাপিও হয়তো কোনোবা উপকৃত হ'বও পাৰে। আৰু আপোনালোকে আগতে জানিছিল নে জনাবচোন এই টিপছটো, আৰু জানিছিল যদি ব্যৱহাৰ কৰি কেনেকুৱা পাইছে সেয়াও জনাব। শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে ভিডিঅ'টিৰ মাধ্যমেৰে। এৰিছোঁ পুনৰ নতুন ভিডিঅ' এটি আপোনালোকক মই আগবঢ়াই দিম। চেষ্টা কৰিম যাতে আপোনালোক উপকৃত হয়। আৰু খুব ধুনীয়াকৈ ব্যৱহাৰ কৰি উঠি এনেও ইয়াতে পানী লাগি পেলাই নষ্ট নহয়ে, তথাপিও আপোনালোকে চাবোনটো খুব ধুনীয়াকৈ এনেকৈ পানীটো আঁতৰাই দিব। বা এটা কাম কৰিব, যিহেতুকে সেই পানীখিনিৰেও ধুনীয়াকৈ বাচন ধুব পৰা যায়, পানীখিনি আপোনালোকে এক্সট্ৰা কিবা এটাত ৰাখি দিব, ৰাখি পেলাই থ'ব। কিন্তু পানী পৰি থাকিলে গোটেই চাবোন পিছে গেলি যায়, বেয়া হৈ যায়, যিহেতু দামো ভালেমান হয় নহয়নে? গতিকে গোটেইখিনি আমি নজৰ কৰিব লাগিব। এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। ভিডিঅ'টো বনাম বুলি বনোৱাই হোৱা নাছিল, সেইবাবে আজি দিনটো মই চাবোন ব্যৱহাৰ কৰা নাই। টিপছটো আপোনালোকক দেখুৱাম বুলি এতিয়াহে যিহেতু ভিডিঅ'টো মই প্ৰস্তুত কৰিব পাৰিলোঁ, এতিয়া ব্যৱহাৰ কৰিব পাৰিম। এনেকৈ, যিহেতু বাচন ভালেমান থাকে, চাবোনখিনি সৰু আনিলে পটককৈ শেষ হৈ যায়, আৰু এনেকৈ আনিলে গুচি যায় বহুদিন, 2 মাহ 1.5 মাহ বা 3 মাহো কেতিয়াবা যাব, যদিহে গেলি নাযায় চাবোনটো। সেইখিনিয়ে, এইটো পদ্ধতি আপোনালোকে অৱলম্বন কৰিব। এৰিছোঁ, সকলো ভালে থাকিব।